মহিলাৰ ঘৰত বিছনাৰ তলত বিজেপি নেতাক উদ্ধাৰ এগৰাকী মহিলাৰ ঘৰত উদ্ধাৰ বিজেপি নেতা বকুল সিল ৰাইজে কৰায়ত্ব কৰিলে বিজেপি নেতা আৰু মহিলাগৰাকীক ৰছীৰে বান্ধি উত্তম মাধ্যম সোধাই গতাই দিয়া আৰক্ষীক বিজেপি নেতাৰ পৰকীয়া প্ৰেম বিজেপিৰ গেৰুৱা ৰঙত পুনৰ কলা দাগ সানিলে বিজেপি নেতাই নগাঁৱৰ কঠীয়াতলিত নিশা উত্তেজনা পুৰুষ নথকা ঘৰত অসংযত অৱস্থাত আটক বিজেপি নেতা বকুল সিল নিউজ ডেস্ক ৰিপৰ্ট আপোনাৰ 2 বছৰ ধৰি পেলাই মানে এনেকে ৰাতি 12টা 1টা বজাত আহে আকৌ সোনকালে গুচি যায় গৈ মানে ৰাতি 3টাত গুচি যায় তা আজি মানে মানুহে মানে হেৰি খেপ পাতি আছে মানে এতিয়া এই নাইকল জোপা তলৰ ফালে আহিলে আহি পেলাই মনে মনে আছে মাইকীজনী মই কৈছো যদি তোমাৰ সন্দেহ আছে তুমি দৰ্জাখন খুলি দিয়া খুলিলে তেতিয়া ৰাইজে বিশ্বাসটো মানে হেৰি হ'ব নাই খুলি দিয়া নাই তেতিয়া ৰাইজে আহি পেলাই দৰ্জা খুলি পেলাই বিছনা তলৰ পৰা উলিয়াই আনিছে মানুহজনী কোন হয় মানুহজন কোন হয় মানুহজনী বকুল সিল আপোনাৰ হেৰি বিয়লৰ হেৰি কমিটি থাকে সি সেই মানুহ এতিয়া পুলিচ আহিলে পুলিচ আহি পেলাই ধৰি পেলাই লৈ গ'ল ইয়াত নহয় মানুহ শোৱাৰ পিছত ৰাতি 10টা 11টাত আহে তাৰপিছত আকৌ আপোনাৰ ৰাতি 3টাত উঠি যায় গুচি যায় ইয়াৰ পৰা মানুহ নেদেখাকে তই দিনত এই ঘৰত দুজনী বোৱাৰী মানুহ আছে ডেকা ডেকা আপোনাৰ ল'ৰা মানুহ নায়ে দুইটাই গিয়েক ঢুকাল তই এইখন ঘৰত ৰাতি কাৰণে আহিবলৈ কোনো দৰকাৰ নাই নহয় দিনত তই যি দৰকাৰ আছে এতিয়া সুধো যে কৈছে এই মাইকীজনী মই ভাল পাওঁ কাৰণে মই আহো ৰাতি বিজেপি থাকে সি এনে বিজেপিত মানে দলত আছে সি মেম্বাৰ আছিল নেকি মেম্বাৰ আছিলে মানুহে মানে এতিয়া মানে ধৈৰ্যটো পাৰ হৈ গ'ল যে এনেকৈ গাঁৱটোও বেয়া হৈ যাব চবৰ ঘৰৰ ল'ৰা ছোৱালী আছে বোৱাৰী আছে পিছত গাঁৱৰ মানুহ গোট খাই পেলাই এতিয়া ধৰি পেলাই পুলিচৰ আগত দি দিলে ৰাতি আহে দিনত কমে আহে তেতিয়া আমাৰ বুঢ়ী মায়ে মানে কৈছে তই ৰাতিখন নাহিবি দিনত আহিবি আমাৰ ঘৰত মতা মানুহ নাই দুইজনী বোৱাৰী আছে ডেকা ডেকা তই নাহিবি মানুহে বেয়া পায় সি কৈছে মই যাম কিয় নাযাওঁ এতিয়া কওঁতে কৈছে মই বোৱাৰীজনী ভাল পাওঁ কাৰণে মই ৰাতি আহো মানে তেওঁৰ ঘৰত মতা মানুহ নাথাকে নেকি কোনো নাই দুটা ল'ৰা ঢুকালে আকৌ দেউতাটো ঢুকালে আপোনাৰ এই কাতি মাহতে ঢুকালে N24 Assam